দৰ্শকসকল, আজি মই আপোনালোকক এনে এবিধ শাকৰ আঞ্জা বনাই দেখাম, যিটো অতি সহজলভ্য, সকলোৱে বাৰীতে পোৱা যায়। মচন্দৰী শাক, এয়া মচন্দৰী মোৰ বাৰীতে হৈছে। মচন্দৰীখিনি ছিঙি উঠাই ল'ম। মচন্দৰী শাক পেটৰ মহৌষধ। এই শাক মানুহৰ ডিচেণ্ট্ৰি হ'লে খালে ভাল হয়। মই এই শাক আজি মাছৰ লগত বনাই দেখুৱাম। মচন্দৰী শাকখিনি মই ধুনীয়াকৈ ধুই মিহিকৈ কুটি ল'লোঁ আৰু এয়া মাছ 3 পিচ লৈছোঁ, মানুহ 3জনৰ কাৰণে। আৰু মিডিয়াম চাইজৰ পিঁয়াজ এটা লৈ মিহিকৈ কুটি ল'লোঁ। আলু 2টা বইল কৰি লৈছোঁ। আদা নহৰু এয়া মই যিহেতুকে কম মিক্সিত পিচিবলৈ অসুবিধা হয়, সেইকাৰণে মই খুন্দনাটোতে থেতেলিয়াই লওঁ। মাছ 3 পিচ মই এতিয়া ভাজি ল'ম। মাছ 3 পিচ ৰঙাকৈ ভাজি ল'লোঁ। এতিয়া মই ৰাখি থ'ম। মাছৰ তেলখিনিতে মই 5 ফোৰণ অকণমান দি দিলোঁ আৰু শুকান জলকীয়া এটাও দি দিছোঁ। এয়া জলকীয়া মোৰ ঘৰতে শুকুৱাই লৈছোঁ। দেখাম মই কেনেকৈ শুকুৱাইছোঁ। ঘৰৰ জলকীয়া মই জলকীয়া এটা দি দিওঁ আৰু কুটি থোৱা এই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হোৱাৰ পিছত এতিয়া আদা নহৰুখিনি দি দিলোঁ। এইখিনি অলপ ৰঙা হোৱাকৈ ভাজিম, তেতিয়াহে নহৰু গোন্ধাব। আৰু মচন্দৰী যিহেতু এটা বহুত নিজৰ উগ্ৰ গোন্ধ এটা আছে, সেইটো কাৰণে এই শাকবিধ সকলোৱে ভালো নাপায়, মই কিন্তু ভাল পাওঁ। এতিয়া মই এই কুটি লোৱা শাকখিনি ইয়াত দি দিম। ইয়াত এতিয়া প্ৰয়োজন অনুসৰি হালধি অকণমান দিম আৰু সোৱাদ অনুসৰি নিমখ দিম। আমি লৰাই দিম। লৰাই পেলাই আমি এইখিনি অকণমান লৰাই অকণমান পানী দি দিম। অকণমান পানী দি ঢাক মাৰি দিম। অকণমান পানী দি এইখিনি সিজিবৰ কাৰণে ঢাক মাৰি দিম। এতিয়া আমি ঢাকনটো খুলি চাম। এইখিনি সিজিলে ইয়াতে আমি আলুখিনি দি দিম। আলুখিনি মই পিটিকি ল'লোঁ, পিছত এনেকৈ পিটিকি ল'ব। এয়া আলুখিনি অলপ এনেকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াত গৰম কৰি থোৱা পানী দি দিম।
দেখিছে মই ইয়াত বেলেগ মছলা একো ইউজ কৰা নাই, অকল আদা, নহৰু আৰু পিঁয়াজ, জলকীয়া বাদে বেলেগ মছলা একো দিয়া নাই। এতিয়া তৰকাৰীখিনি উতল আহিলে মই ভাজি থোৱা মাছ কেইপিচ দি দিম। মাছ কেইপিচ আৰু অকণমান এতিয়া মই ঢাকি দিম। মচন্দৈ, আলু, মাছৰ তৰকাৰী এতিয়া এয়া হৈছে। মই ইয়াতে কেঁচা জলকীয়া অলপ দি দিম। জ্বলাটো নিজৰ কথা, কোনে কিমান জ্বলা খায় সেই অনুপাতে দিব। এয়া এতিয়া তৰকাৰী হৈ গ'ল। আশা কৰিছোঁ ভিডিঅ'টি সম্পূৰ্ণকৈ চালে আপোনালোকে। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে